বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় 1947 চনৰ 6 ফেব্ৰুৱাৰী পবিত্ৰখনত এই বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰিছিল। বৰপথাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ তত্ত্বাৱধানত এই বিদ্যালয়খনে প্ৰায় 79টা বছৰ সগৌৰৱে গৰকি ইতিমধ্যে 80 বছৰত ভৰি দিছে। 2025 বৰ্ষৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাৰ কিছু দৃশ্যাংশ এই ভিডিঅ'টিত আপোনালোকলৈ আগবঢ়ালোঁ। চৰকাৰী বিদ্যালয় বুলি ক'লেই আমাৰ মনত বিভিন্ন ধৰণৰ ভাৱ মনলৈ আহে। তথাপিও চৰকাৰী বিদ্যালয়ৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে ক'ব খোজোঁ যে চৰকাৰী বিদ্যালয়সমূহত আগৰ তুলনাত বৰ্তমান শিক্ষাৰ্থীৰ তথা অভিভাৱকৰ তৎপৰতা বাঢ়িছে। ন শিক্ষকৰ নিযুক্তি তথা বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইউনিফৰ্ম, কিতাপ পত্ৰ আদিৰ পৰা আৰম্ভ কৰি স্কলাৰশ্বিপ সকলো সা সুবিধা প্ৰদান কৰা হয়। সেয়েহে অভিভাৱকসকলেও আমাৰ চৰকাৰী বিদ্যালয়সমূহলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰে। আমাৰ বিদ্যালয়ত এইবাৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত শিক্ষাৰ্থী আৰু অভিভাৱকৰ সঁহাৰি দেখি আমি অতিশয় আহ্লাদিত হৈছোঁ। আশা কৰিছোঁ অনাগত সময়তো আমি এইদৰে তেওঁলোকৰ পৰা সঁহাৰি লাভ কৰিম।